ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি এই ভিডিঅ'টো মই বহুত জল্দি বনাবলগীয়া হৈছে কাৰণ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন আপোনালোকক এই ভিডিঅ'টোত মই দিবলৈ আহিছো। পিএম কিষাণ সন্মান নিধি আঁচনিখনৰ যিসকল হিতাধিকাৰী হয় আৰু যিসকল লোকে WhatsApp ইউজ কৰে এই ভিডিঅ'টো অনুগ্ৰহ কৰি আপোনালোকে সম্পূৰ্ণকৈ প্ৰথমৰ পৰা শেষলৈকে চাব। যেটো ইনফৰমেশন মই আপোনালোকক এই ভিডিঅ'টোত দিম। যদি আপুনি এই ইনফৰমেশনটোৰ বিষয়ে নেজানে বা আপোনালোকে যদি এইটো বিষয়ে একোৱে গম নাপায় তেনকুৱা ক্ষেত্ৰত আপুনি সমস্যাত পৰিব পাৰে। পিএম কিষাণ সন্মান নিধি আঁচনিখনৰ যেটো 18 নম্বৰ কিস্তি পইচা এই পইচাটো আপোনালোক সকলোৱে অৱগত যে আজি মুকলি কৰি দিয়া হ'ল। গতিকে আপুনি পিএম কিষাণ সন্মান নিধি আঁচনিখনৰ যদি এজন হিতাধিকাৰী হয় তেনেহলে আজিৰ ভিতৰত আপোনালোকে পিএম কিষাণৰ যেটো পইচা এই পইচাটো লাভ কৰিব। আমাৰ অসমৰ কৃষকসকলৰ ক্ষেত্ৰত কেতিয়াবা দুদিন এদিন টাইম লাগি যায়। গতিকে প্ৰায় সকল কৃষকে আজিৰ ভিতৰত পিএম কিষাণৰ যেটো 2000 টকা পইচা আৰু যদি আপুনি আগৰ কিস্তিসমূহ পোৱা নাছিলে কিবা কাৰণত যদি ডকুমেন্টছ পত্ৰ ঠিকমতে দিলে তেনেকুৱা ক্ষেত্ৰত আপুনি যিমান কেইটা পইচা আপোনালোকৰ ফচি আছিল সকলোখিনি পইচা আপোনালোকে একেলগতে এই কিস্তিটোত লাভ কৰিব। গতিকে আপোনালোকৰ পইচাটো হুমালে নাই হুমন নিশ্চয় তলত কমেন্ট এটা কৰি জনাব। কিন্তু এই ভিডিঅ'টোত মই আপোনালোকক যেটো ইনফৰমেশন দিবলৈ আহিছো এটো পিএম কিষাণ ৰিলেটেড হয় কিন্তু সকলোৰে কাৰণে হয়। পিএম কিষাণৰ যিসকলে পইচা পায় বা হিতাধিকাৰী হয় বা নহয় কাৰণে এই ইনফৰমেশনটো বহুত বেছি গুৰুত্বপূৰ্ণ, বিশেষকৈ যিসকলে WhatsApp ইউজ কৰে। পিএম কিষাণৰ ৰিলেটেড এটা এপ্লিকেশন এতিয়া বৰ বেছিকে ভাইৰাল হ'বলৈ ষ্টাৰ্ট হৈছে। মই অলৰেডি তাৰ ওপৰত এটা ভিডিঅ' বনাইছিলো যে পিএম কিষাণৰ এটা ফেক এপ সাৰ্কুলেট হৈ আছে WhatsAppত বা ইন্টাৰনেটত, যেটো ওপৰত পিএম কিষাণৰ অফিচিয়েল টুইটাৰ পেজেও এলাৰ্ট দিছিলে যে আপোনালোকে এই এপটো ইনষ্টল নকৰিব। এপটো ইনষ্টল কৰি দিয়াৰ লগে লগে আপোনাৰ WhatsAppটো কাম নকৰা হ'ব পাৰে আৰু লগতে আপোনালোকৰ ফোনটোত ভাইৰাছ আহিব পাৰে। গতিকে এতিয়া আমাৰ অসমত দেখিবলৈ পোৱা গৈছে যে এই এপটো বেছিকে সাৰ্কুলেট হৈছে দুদিন তিনিদিনৰ পৰা। প্ৰায়বিলাক WhatsAppৰ গ্ৰুপত এটো অটোমেটিকলি গুছি গৈছে। গতিকে আপোনালোকৰ যদি WhatsAppৰ গ্ৰুপত এটো গৈছে বা আপোনাৰ ফোনত যদি এটো বাইচান ইনষ্টল হৈ গল তেনেহলে কেনেকৈ আপুনি ইয়াৰ পৰা এতিয়া বাচিব পাৰিব হেতুৰ বিষয়ে মই ভিডিঅ'টোত আপোনালোকক কম। প্ৰথমেটো আপোনালোকক কৈ দিছো পিএম কিষাণৰ যেটো পইচা থাকে সেই পইচাটো পাবৰ কাৰণে KYC ল্যান্ড সিডিং এইবিলাক কাম ঠিকমতে কৰিব লাগে। গতিকে এই সুবিধাটো লয়ে বহুত বিলাক স্কেমাৰে কি কৰিছে এটা এপ্লিকেশন তৈয়াৰ কৰিছে যেটো মানুহৰ WhatsAppত ভাইৰাল কৰি দিছে আৰু মানুহে ভাবিছে যে এটো পিএম কিষাণ ৰিলেটেড কিবা এপ হয়। যেটো পিএম কিষাণৰ এটা অফিচিয়েল এপ আছে, প্লে ষ্টৰত এটা অফিচিয়েল এপ আছে পিএম কিষাণৰ, যেটো আপোনালোকে পিএম কিষাণ ৰিলেটেড সকলোবিলাক কাম কৰিব পাৰে। যেনে আপোনালোকৰ KYC বা অন্য যিবিলাক কাম আছে সকলোবিলাক আপুনি কৰিব পাৰে। কিন্তু এই যেটো এপ্লিকেশন এটো পিএম কিষাণৰ এপ্লিকেশন নহয়, এটো এটা ফেক এপ্লিকেশন। কিন্তু পিএম কিষাণৰ নামটো দি দিয়া হৈছে। প্ৰত্যেকখন ৰাজ্যতে এটো ভাইৰাল হৈছে আৰু প্ৰত্যেকখন ৰাজ্যতে এটো নিজৰ নিজৰ নাম লৈ ভাইৰাল কৰা হৈছে। মানে পিএম কিষাণৰ আমাৰ অসমত যেটো আছে অসমত যেটো এপ ভাইৰাল কৰা হৈছে হেতুত লগাই দিয়া হৈছে আসাম পিএম কিষাণ বা অন্য কিবা নামেও আপোনালোকৰ এপটো আহিব পাৰে। এই এপ্লিকেশনটো ভাইৰাল কেনেকৈ হৈছে মই আপোনালোকক কৈ দিছো। সব WhatsAppৰ গ্ৰুপত ডাইৰেক্টলিটো কোনো আপোনালোকৰ এই ফেক এপ্লিকেশনটো তাত দি নিদিয়ে ইনষ্টল কৰিবৰ কাৰণে। প্ৰথমে এজন ইন্ডিভিজুৱেল ব্যক্তিক টাৰ্গেট কৰা হয়। এটা আননোন নাম্বাৰৰ পৰা আপোনালৈ মেছেজ আহিব, তাত ডাইৰেক্টলি এপটোৰ লিংক থাকিব আৰু সেই এপটোত যদি আপোনালোকে ক্লিক কৰে লগালগ আপোনাৰ মোবাইলটোত ইনষ্টল হৈ যাব। ইনষ্টল হৈ যোৱাৰ লগে লগে আপোনাৰ WhatsAppটো লগ আউট হৈ যাব পাৰে বা নহবও পাৰে। এতিয়া বিশেষকৈ লগ আউট হোৱা দেখিবলৈ পোৱা গৈছে আৰু লগ আউট হৈ যোৱাৰ লগে লগে আপোনাৰ নাম্বাৰটোৰ পৰা যিমান গ্ৰুপ আছে যিমান মানুহ আছে সবলে ফৰৱাৰ্ড হ'বলৈ ষ্টাৰ্ট হৈ যাব এই এপ্লিকেশনটো। আৰু মানুহে ভাবিব যে এটো আমাৰ চিনাকি মানুহ হয়, ই দিছে চাগে এটো ৰিয়েলে হ'ব আৰু মানুহে হেতুত ক্লিক কৰি দিছে আৰু ক্লিক কৰি দিয়াৰ লগে লগে WhatsAppটো আনইনষ্টল হৈ যায়। আনইনষ্টল নহয় বাৰু, WhatsAppটো লগালগ লগ আউট হৈ গৈছে। গতিকে আপোনাৰ লগত যদি এনেকুৱা হৈছে, আপুনি যদি এনেকুৱা ধৰণৰ এপ্লিকেশন গ্ৰুপত দেখিছে তেনেহলে লগালগ গ্ৰুপৰ মেছেজখিনি ক্লিয়াৰ কৰক প্ৰথমে আৰু গ্ৰুপত এলাৰ্ট কৰি দিয়ক যে এটো এটা ফেক এপ্লিকেশন হয়, এটোত কোনো ক্লিক নকৰিব। এটো যদি আপুনি ক্লিক কৰে তেতিয়া কি হ'ব আপোনাৰ মোবাইলৰ যিমানখিনি পাৰমিশন বা এই এপ্লিকেশনটোৱে কিছুমান এনেকুৱা পাৰমিশন লৈ ল'ব যেটো আপোনাৰ ধৰি লওক ফাইনেন্সিয়ালি আপোনাক লছ, যেটো আপোনাৰ মোবাইলত এনেকুৱা পাৰমিশন লৈ ল'ব যেটো আপোনাৰ বহুত ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। আৰু এই এপ্লিকেশনটো বাইচান যদি আপোনালোকে ক্লিক কৰি দিলে আৰু ইনষ্টল হৈ গল তেনেকুৱা ক্ষেত্ৰত কেনেকৈ আপুনি ইয়াৰ পৰা বাচিব হেতু কৈ দিছো। প্ৰথমটো উপায় হৈছে আপুনি সেটিংছত যাব, তাত গৈ মেলি আপোনালোকে এপ্লিকেশন বুলি সাৰ্চ কৰিব। এপ্লিকেশন সাৰ্চ কৰাৰ লগে লগে যিমানখিনি এপ্লিকেশন তাত ওলাব আপুনি সাৰ্চ কৰি চাব এপ্লিকেশনটো যেতিয়া আপুনি ইনষ্টল কৰিছিলে তাত কি নামে এপ্লিকেশনটো আহিছিলে বা ইনষ্টল হওঁতে কি দেখুৱাই আছিলে। যদি হিমান আপোনাৰ মনত আছে তেনেহলে সাৰ্চ কৰি চাব পিএম কিষাণ বা যেনেকৈ এপ্লিকেশনটোৰ নাম আহিছিলে আপুনি হেতু সাৰ্চ কৰি চাব আৰু যেতিয়া আপুনি এপ্লিকেশনটো দেখিব হেতু আপুনি লগালগ তাৰ ডাটা ক্লিয়াৰ কৰি দিব আৰু যিমানখিনি পাৰমিশন লৈ থৈছে সকলোবিলাক পাৰমিশন আপুনি লগালগ তাৰ পৰা ৰিমুভ কৰি দিব। তাৰ পৰা আকৌ আপুনি WhatsAppটো ইনষ্টল কৰিব। ইনষ্টল কৰি আপুনি WhatsAppটো কি কৰিব পাৰিলে আপুনি WhatsAppটো এবাৰ ডিলিট কৰিব। হয় বলে আপোনাৰ ধৰি লওক ভাল কিবা গ্ৰুপত আছে, গ্ৰুপত থাকিলে কৈ ল'ব যে মই বিশেষ কাৰণ এটাত গ্ৰুপটো বা ওলাই দিছো আকৌ মোক এড কৰি দিব বা এনেকৈ আপোনালোকে কথাখিনি ক'ব আৰু তাৰ পৰা আপুনি WhatsAppটো টোটেল এবাৰ ডিলিট কৰিব।
ডিলিট কৰি মেলি প্ৰথমে আপুনি WhatsAppটো বেকআপখিনি লৈ ল'ব কিবা যদি ফটো ভিডিঅ' ল'বলগীয়া আছে আপুনি সেইখিনি লৈ ল'ব আৰু তাৰপৰা WhatsAppটো ডিলিট কৰি ল'ব ডিলিট কৰি আকৌ নতুনকৈ এটা একাউণ্ট ক্ৰিয়েট কৰিব সেইটো হৈছে আপোনাৰ একদম ভাল এটা উপায় যদি আপোনালোকে আগৰ WhatsAppটো লগইন কৰি চলাই কোনমতে সেইটো আকৌ আপোনালোকৰ কম্প্ৰমাইজ হ'ব পাৰে আৰু সেইটো ধৰি লওক এনেকুৱা ক্ষেত্ৰত কি হ'ব পিছলৈ আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে এতিয়া আপোনালোকক আৰু এটা কথা কৈ দিছোঁ এই এপটো ইনষ্টল হৈ যোৱাৰ লগে লগে এটা ৰিস্ক আহি যায় আপোনাৰ ফোনটোত গতিকে আপোনালোকে যদি ভুলবশতঃ এইটো ধৰি লওক ইনষ্টল কৰি দিলে বা কিবা কৰিলে আপোনালোকৰ যিমান পাছৱৰ্ড আছে Google Pay, Phone Pay, Facebook, WhatsApp, Instagram, Twitter, YouTube যদি চেনেল আছে Google-ৰ যিমান পাছৱৰ্ড আছে সব আপুনি চেঞ্জ কৰিব আৰু চেঞ্জ কৰি সবতে টু ফেক্টৰ অথেন্টিকেশনটো অন কৰি দিব কাৰণ এইটো যদি কেনেবাকে আপোনাৰ মোবাইলত থাকি গৈছে কিবা কাৰণ মই যেটো আপোনালোকক উপায় কৈছো যিমানখিনি মই জানো হেখিনিয়ে কৈছো যদি কেনেবাকে থাকি গৈছে তেনৱা ক্ষেত্ৰত পিছলে আপোনাৰ বহুত প্ৰবলেম দিব পাৰে সেই কাৰণে আপোনালোকে এবাৰ মোবাইলটোৰ সকলোবিলাক পাছৱৰ্ড চেঞ্জ কৰি দিব যাতে পিছলে কোনো প্ৰবলেম নাথাকে কিন্তু তাৰ পিছতো যদি কিবা আপুনি এনেকুৱা ধৰণৰ খেলিমেলি দেখিছে মোবাইলটো যেটো আপুনি কৰা নাই বা আপোনাৰ দ্বাৰা হোৱা নাই তেনৱা ক্ষেত্ৰত আপুনি ফোনটো এবাৰ ফ্যাক্টৰি ৰিসেট কৰিব লাগিব তেতিয়াহে আপুনি সমস্যাটো বাচিব পাৰিব গতিকে যিমান পাৰে এই ভিডিওটো শেয়াৰ কৰক আৰু WhatsAppৰ গ্ৰুপত যদি এনেকুৱা ধৰণৰ কিবা আপুনি এপ্লিকেশন দেখিছে আপুনি যদি এডমিন হয় লগালগে মেছেজটো ডিলিট কৰক কাৰণ আজিকালি এডমিনে গ্ৰুপৰ মেছেজ ডিলিট কৰিব পাৰে ডিলিট কৰি আপুনি গ্ৰুপত এটা এলাৰ্ট দি দিয়ক যে এই এপটো কোজতে আপোনালোকে দেখে লগালগ ডিলিট কৰিব বাই চান্স যদি অটোমেটিকলি আপোনালোকে ইনষ্টল হৈ যায় বাই চান্স যদি আপুনি এটো ক্লিক কৰি ইনষ্টল কৰিলে তেনেকুৱা ক্ষেত্ৰত আপুনি সমস্যাত পৰিব পাৰে মই অলৰেডি এটা ভিডিও বনাই থৈছিলো কিন্তু মই ভবা নাছিলো যে এটো ইমান বেছিকে ভাইৰাল হ'ব এটা সময়ত গৈ আৰু এটো যোৱা দুদিনৰ পৰা বেছিকে ভাইৰাল হ'বলৈ লৈছে গতিকে ভিডিওটো সকলোৰে লগত শেয়াৰ কৰক যাতে সকলোৱে ইনফৰমেশনটো লাভ কৰে আৰু এনেকুৱা ধৰণৰ ফেক এপ্লিকেশন unknown number পৰা যদি এনেকুৱা ধৰণৰ কিবা ফেক এপ্লিকেশন ফেক লিংক আহে কেতিয়াও ক্লিক নকৰিব মই ইয়াৰ পৰা সদায় আপোনালোকক কৈ থাকো কোনোবা unknown ব্যক্তিয়ে যদি আপোনালৈ Facebook WhatsApp বা যেনেকুৱা ধৰণৰ মেছেজ পঠিয়াওক কেতিয়াও তাত ক্লিক নকৰিব লিংক হলেতো ভুলতো ক্লিক নকৰিব এপ্লিকেশন হলেতো ভুলতো ক্লিক নকৰিব কাৰণ এইবিলাক কেতিয়া আপোনাৰ মোবাইলত ইনষ্টল হৈ যাব আপুনি নিজেই গম নাপাব আৰু পিছত বহুত ডাঙৰ আপুনি সমস্যাত পৰিবগে পাৰে গতিকে এইটো আসলে যে মই দিবলগীয়া ইনফৰমেশন আশা কৰিছো আপোনালোকে ভিডিওটো চাই ভাল পালে যদি ভাল পালে ভিডিওটো লাইক কৰিব চেনেলটো যদি প্ৰথম আহিছিলে সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও মোৰ ৰেগুলাৰ চাবৰ কাৰণে লগ পাম অন্য ভিডিওত আজিলৈ ধন্যবাদ